নমস্কাৰ, গুড ইভিনিং। আশা কৰিছোঁ সকলোৱে ভালে আছে। লৈছোঁ পুনৰ এটা নতুন কেছ ষ্টাডি। এই ঘটনাটো সঁচা ঘটনাৰ কাহিনীৰ ওপৰত আধাৰিত আৰু এই কাহিনীটো হয়তো আপোনালোকক অকণমান হ'লেও যে অনুপ্ৰাণিত কৰিব তাৰ প্ৰতি মই প্ৰবল আশাবাদী। গতিকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব লাগিব, ঠিক আছে? আজি 2 বছৰমানৰ আগত এজন কেণ্ডিডেটে মোক ফোন কৰিলে শিৱসাগৰৰ পৰা। ৰেজিষ্টাৰটো অনলাইন যোগে কৰিলে। তেতিয়া মই গুৱাহাটী অফিচত আৰু কেইদিনমানৰ পাছতে গুৱাহাটী ওলালগৈ দেউতাকক ট্ৰিটমেণ্ট কৰিবৰ বাবে। মোৰ অফিচত সোমাল, পৰিচয়টো দিলে, ছাৰ মই দেৱজিত। বোলো ঠিক আছে ছাৰ, মই ঘূৰি যোৱাৰ পিছত কিন্তু আপুনি শিৱসাগৰত জব এটা চাই দিব। বোলো ঠিক আছে। তাৰপিছত আৰু দেৱজিতৰ কোনো খা খবৰ নাই। প্ৰায় 2 বছৰ পাৰ হৈ গ'ল। আজি 3 মাহৰ আগত হঠাৎ ফোন এটা আহিল। নামটো ওলাইছে দেৱজিত বৰুৱা, শিৱসাগৰ। আমাৰ নম্বৰবোৰ ছেভ থাকে। বোলে ছাৰ চিনি পাইছেনে? মোৰ মনত পেলাওঁতে অকণমান সময় লাগিল অৱশ্যে। মই বোলো হয় দেৱজিত, কোৱা, মনত পৰিছে। মই বোলে গুৱাহাটী গৈছিলোঁ নহয় আপোনাক লগ কৰিবলৈ, দেউতাকক ট্ৰিটমেণ্ট কৰিবলৈ যে যাওঁতে সোমাইছিলোঁ। বোলো হয়, মোৰ মনত পৰিল, কোৱা। ছাৰ, মোৰ এটা নিউজ এটা দিবলৈ ফোন কৰিলোঁ, দেউতা ঢুকাল। আৰু লগতে আৰু এটা কথা হৈছে কি, আপুনি মোক এতিয়া চাকৰি এটা চাই দিব লাগিব। কিন্তু কথাটো হৈছে মই চাকৰি পাম জানো? মোৰ বয়সটো বহু হৈ গ'ল, এতিয়া 35 চলি আছে। আৰু আপুনি ভিডিঅ'বিলাকত দিও আছে আৰু মই নিজেও ট্ৰাই কৰিছোঁ, পোৱা নাই। লগৰ ল'ৰাকো বহুতো কৈছোঁ, বহুতে কোনো খা খবৰ নাই দিয়া বা নিদিয়ে। বহুতে খা খবৰ নাই দিয়া। বহুতক ক'লোঁ ছাৰ। গতিকে হাৰে মানে উপায় নাপায় মই আপোনাৰ ওচৰলৈ ফোন কৰিলোঁ, ৰেজিষ্টাৰটো আছিলেই। গতিকে ছাৰ, আপুনিয়ে শেষ আশা আৰু মোৰ আৰু একো উপায় নাই। মোৰ জীৱনটো ধ্বংস হৈ গ'ল, গোটেই কেৰিয়াৰ মই বৰবাদ কৰিলোঁ, ফিউচাৰ নষ্ট হ'ল, দেউতাৰ লগতো বহুত সময় দিলোঁ। আৰু লগতে গভৰ্ণমেণ্ট চাকৰি কৰি মোক গোটেই বয়সখিনি মই পাৰ কৰি দিলোঁ। গতিকে মই ছাৰ কৰিম কি? বোলো ঠিক আছে দেৱজিত, চিন্তা নকৰিবা, নিশ্চিন্ত মনে থাকা। চেষ্টা কৰিছোঁ, আপত্তি নাই। এটা পষ্ট আছে BDM পোষ্ট, ট্ৰাই কৰি চোৱা যাওক। কিন্তু ইয়াৰ কাৰণে তোমাৰ এটা ট্ৰেইনিং হ'ব। তেওঁ এটা স্পেচিয়েল ট্ৰেইনিং লৈছিল। এটা আমি নৰ্মেল ট্ৰেইনিং এটা দিওঁৱেই, আৰু তেওঁ এটা স্পেচিয়েল ট্ৰেইনিং লৈছিল। এটা ফিজ হয় 11,000 ট্ৰেইনিং হয়। সেই ট্ৰেইনিংটো তেওঁ ল'লে, স্পেচিয়েল ট্ৰেইনিংটো। যথেষ্ট কথা তেওঁ শিকিলে, জানিলে, বুজিলে। লগতে তেওঁ এইটো কৈছে, ছাৰ মই চাগে চাকৰিটো পাম জানো? বোলো আমি ট্ৰাই কৰি চাওঁ। আদিত্য বিলাত আমি ইণ্টাৰভিউ দিয়ালোঁ, বয়সটো বেছি হোৱাৰ কাৰণে তেওঁ ৰিজেক্ট হ'ল। তাৰপিছত আমি SBI লাইফত দিয়ালোঁ, তাতো তেওঁ ৰিজেক্ট হৈছিল। ব্ৰাঞ্চ মেনেজাৰক বহুত কাকতি মিনতি কৰিলোঁ, ক'লোঁ যে ছাৰ একমাত্ৰ আশালৈ ল'ৰাটোৱে ফোন কৰিছে, আৰু যদি আজি সি ৰিজেক্ট হৈ যায়, আপুনি চিলেক্ট নকৰে, আৰু চাগে সি জব আৰু এপ্লাই নকৰে। বহুত ফ্ৰাষ্ট্ৰেশ্যনত আছে। গতিকে তাৰ মৰহি যোৱা সপোনখিনিক উজ্জীৱিত কৰিবৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ, আৰু তাৰ মৰহি যোৱা আশা, যাতে তাৰ আশাবোৰ যাতে মৰহি নাযায়। গতিকে একমাত্ৰ আশা হৈছে উদগতি, আৰু উদগতিৰ একমাত্ৰ আশা হৈছে আপুনি ছাৰ। মই তেওঁৰ প্ৰতি এৰিলোঁ। তেওঁ ক'লে ঠিক আছে গফৰ, মই লৈ লৈছোঁ তাক। আজি প্ৰায় 2 মাহমান হ'ল। জইন কৰাৰ 10 দিনমানৰ পাছতে তেওঁক ফোন কৰি মই আকৌ এটা ট্ৰেইনিং দিলোঁ, 2 ঘণ্টামানৰ। জইনিঙৰ পাছত এটা ট্ৰেইনিং দিওঁ, বহুতখিনি বস্তু শিকাওঁ। তাৰপিছত তেওঁ কামখিনি টেকনিকখিনি ইউটিলাইজ কৰিলে, এপ্লাই কৰিলে। আজি প্ৰায় 2 মাহমানেই হ'ল। আজি কেইদিনমানৰ আগত নতুনকৈ জইন কৰা BDMসকল আৰু লগতে তেওঁ কনফাৰেঞ্চত আমি ইভিনিঙত প্ৰায় 2 ঘণ্টা ধৰি আমাৰ ডিছকাশ্যন হৈছিল। আৰু লগতে নতুনখিনিকো মই সেই ট্ৰেইনিংটো দিলোঁ, আৰু লগতে দেৱজিতৰ পৰা কথাখিনি জানিব লাগিব। ক'লে যে ছাৰ আপুনি দিয়া আইডিয়াখিনি, গাইডখিনি মই ফ'ল' কৰিছোঁ, বহুত সফল হৈছোঁ। ভাল লাগিল। এতিয়া দেৱজিত BDM হিচাপে কাম কৰি আছে, 2 মাহ কাম কৰিছে, যথেষ্ট ভাল কাম কৰিছে। যিটোৱে ল'ৰাই ভৱিষ্যতে সম্পূৰ্ণ নষ্ট হৈ যোৱাৰ কথা ভাবিছিল, তেওঁ ভাবিছিল যে আৰু জীৱনত একো কৰিব নোৱাৰে। সদায় সকলো সময়তে তেওঁ মোক ফোন কৰি কয়, মনৰ কথাবোৰ প্ৰকাশ কৰে। মই তেওঁক কথা দিছিলোঁ যে তোমাৰ মাজত যে উইল আছে, স্কিল আমি দিম, কিন্তু তোমাৰ ইচ্ছা শক্তিটো মেইন। নিজৰ প্ৰতি বিশ্বাস ৰাখা, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখা, আৰু উদগতিৰ প্ৰতি নিজকে সমৰ্পণ কৰি দিয়া। আৰু মোৰ কথাত তেওঁ মনৰ সপোনবোৰ পুনৰ প্ৰাণ পাই উঠিছিল। তেওঁ যেন আগবাঢ়িল। আজি দেৱজিতৰ আজি তেওঁ ব্ৰাঞ্চ মেনেজাৰ হোৱাৰ সপোন পুৰি ৰাখিছে 5 বছৰ, 7 বছৰ ক্লাষ্টাৰ মেনেজাৰ। সপোন ইণ্টাৰভিউ।